ধেমাজি জিলা অন্তৰ্গত সমজান কেঁচুখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত স্ব অধিকাৰ স্বাভিমান ৰক্ষাৰ এক গণমুখী জাগৰণ যাত্ৰা অংশস্বৰূপে গাঁওবোৰ বিচাৰি যাওঁ শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি অনুষ্ঠিত হোৱা চুতীয়া যুৱ সন্মিলনৰ সভাত অংশগ্ৰহণ কৰে চুতীয়া জাতি সন্মিলন অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপেন শইকীয়া আৰু চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৌস্তৱ চুতীয়া, সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ সাধাৰণ সম্পাদিকা অৰ্পণা চুতীয়া, সাংগঠনিক সম্পাদক জয়ন্ত হাজৰিকা, চুতীয়া যুৱ সন্মিলন ধেমাজি জিলা সমিতিৰ সভাপতি ত্ৰিদীপ দাস, সাধাৰণ সম্পাদক মানস প্ৰতিম চুতীয়া সহ বহু কেইগৰাকী নেতাকৰ্মী। আজিৰ কাৰ্যসূচীত চুতীয়া জাতিটোৰ উত্তৰণৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে চুতীয়া জাতিৰ জনজাতিকৰণৰ বাবে তৃণমূল পৰ্যায়ত জনজাগৰণ আৰু চুতীয়া জাতিৰ স্বায়ত্তশাসন প্ৰদানৰ সন্দৰ্ভত চুতীয়া জাতিৰ মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।